হয়, কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰাৰ মাক্ৰিজোৰাত আমি দেখিবলৈ পাইছো যে পতাকাক এক চৰম অপমান কৰা হৈছে। মাক্ৰিজোৰাস্থিত যি আমাৰ উপ স্বাস্থ্য কেন্দ্ৰ, সেই স্বাস্থ্য কেন্দ্ৰত পতাকা আন্ধাৰৰ সময়তো মুকলি আকাশত ৰখা হৈছে আৰু কৰ্তৃপক্ষই কোনো ধৰণৰ এতিয়ালৈকে কাণ সাৰ দিয়া নাই। এয়া এক গৰিহণাৰ যোগ্য। আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এই ঘটনাটোক ধিক্কাৰ জনাইছো যে এনে সময়ত আমাৰ যি ভাৰতবৰ্ষৰ স্বাধীনতা পোৱাৰ আজি ৭৭ বছৰ অতিক্ৰম কৰিলে আমাৰ গণৰাজ্য দিৱস, আৰু এই গণৰাজ্য দিৱসৰ দিনাই আমাৰ ভাৰতৰ পতাকাক যেনেধৰণে অপমান কৰা হৈছে এয়া এক নিন্দাজনক। গতিকে আমি কৰ্তৃপক্ষক দাবী উত্থাপন কৰিছো যে অতি সোনকালে উপ স্বাস্থ্য কেন্দ্ৰৰ যিসকল দায়িত্বপ্ৰাপ্ত বিষয়াসকল তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰি ইয়াৰ ওপৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী উত্থাপন কৰিছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।